ইউটিউবত দিব পৰা ক'ব মানে ay salu na kaya Padmanabham Suresh Ishadharam Gagana Sadrisam Meghaparnam Shubham Lakshmi Kanta Kamalanam Girvidhanam Vande Vishnu Bhavayaharanam Sarve Lokeka Srimanta Shankara Hari Bhagavata Janajan Tahan ko binai Nai 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 Amar poro আমার পরম এ শংকৰ মাধৱ অভেদ ঈশ্বৰ Gunai duta vare Muhano namoko Kritana Koriya Krita Krita Hume No Ram Krita Krita Hume No Jajate Mor Namanjaniya Guru Kripanu Guru আচাৰ্য বাপীশ্বৰৰ শ্ৰীচৰণত মই মোৰ সেৱা নিবেদন কৰিছোঁ। পৰম শ্ৰদ্ধাৰ আজিৰ এই ধৰ্মালোচনী সভাৰ সভাপতি আসন গ্ৰহণ কৰা আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসম একশৰণ ভাগৱতী সমাজৰ কৰ্ণাচাৰ্যতা অসম একশৰণ ভাগৱতী সমাজৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ
প্ৰধান সচিব বাব, নগাঁও জিলা একশৰণ ভাগৱতী সমাজৰ সভাপতি সম্পাদক বাব, নগাঁও জিলাৰ তৰুণ বিদ্যাৰ্থী সমাজৰ সভাপতি সম্পাদক বাব আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ মোৰ শ্ৰদ্ধাৰ উপসভাপতি শ্যামন্ত দাসদেৱ, সূৰ্যৰ দৰে পোহৰ, চন্দ্ৰৰ দৰে শান্ত, বুধৰ দৰে জ্ঞানী, ধৰাৰ দৰে ত্যাগী আৰু পৃথিৱীৰ দৰে বিশাল ব্যক্তিত্বৰ অধিকাৰী আজি এই মঞ্চত উপস্থিত থকা আমাৰ একশৰণ ভাগৱতী সমাজৰ পাৰমাৰ্থিক উত্তপ্ত পৰিষদৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ আতা পুৰুষসকল, নিৰ্দিষ্ট বক্তা দেৱে আমাৰ একশৰণ ভাগৱতী সমাজৰ প্ৰধান সচিব এটাই খুব সুন্দৰ বক্তব্য প্ৰদান কৰি আপোনালোকক কৃতাৰ্থ কৰিছে। 9:30 বাজিলে, এতিয়া ভাষণ দিয়া সময় নাই। অভ্যৰ্থনা সমিতিয়ে মোক এজন বক্তা হিচাপে নিমন্ত্ৰণ জনাইছিল। মই মাত্ৰ মোৰ দায়িত্ব পালন কৰিব বিচাৰিছোঁ। লক্ষ্মীনাথ বেজবৰুৱাদেৱে এষাৰ কথা কৈছিল, আমাৰ আইতা মাহঁতৰ মুখত আমি শুনি পাইছিলোঁ, আপোনালোকে পইচাকে গাঁৱত ভাত খাই ভাল লাগে যদি পৰখে আই, নাৱত উঠি ভাল লাগে যদি লোকে নিয়ে পায়, খেতি কৰি ভাল লাগে যদি নিনিয়ে পানে, কথা শুনি ভাল লাগে যদি ক'ব জানে। আমাৰ শ্ৰদ্ধাৰ নিৰ্দিষ্ট বক্তা দেৱে প্ৰধান অতিথি পাতে কি সুন্দৰকৈ কথা কৈ আপোনালোকক আপ্লুত কৰিছে। তেখেতসকল হৈছে একোখন বুলেটপ্ৰুফ ট্ৰেইন আৰু মই হৈছোঁ আপোনালোকৰ ইয়াতে চলি থকা এখন সাধাৰণ টমটম। ভুল হ'লে ক্ষমা কৰিব। প্ৰভুসকল, ভাৰতবৰ্ষত যিসকল মহাপুৰুষে আবিৰ্ভাৱ লৈছে সেই সকল মহাপুৰুষে ঐতিহ্যমণ্ডিত ভাৰতবৰ্ষক ভুৰি ভুৰি প্ৰশংসা কৰি থৈ গৈছে। ভাৰত ৰত্নৰ দ্বীপ, পৃথিৱীত যিমানবোৰ ভূমি আছে এইবোৰ ভূগৰ্ভে ভূমি বুলি কৈছে। পৃথিৱীত আন আন দেশবোৰত যি ভাষা, সভ্যতা, সংস্কৃতিৰ সৃষ্টি হৈছে ইতিহাসে তাৰহে তাৰিখ দিব নোৱাৰে। কিন্তু ভাৰতবৰ্ষৰ সভ্যতা, সংস্কৃতিৰ তাৰিখ কোনেও দিব নোৱাৰে। অনাদিকালতে ভাৰতবৰ্ষত সভ্যতাৰ সৃষ্টি হৈছিল। কোনদিনা ভাৰতবৰ্ষত সভ্যতাৰ সৃষ্টি হৈছিল, কোনদিনা ভাৰতবৰ্ষত সংস্কৃতিৰ জন্ম হৈছিল, ইতিহাসে তাৰ চন সীমা ৰেখা নিৰ্ণয় কৰিব পৰা নাই। সেয়েহে এই ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰাটো আমাৰ বাবে এটা সৌভাগ্য হৈ গৈছে। কি কৈছে? কোটি কোটি জন্ম অন্তৰে যাহাৰ এই আছে মহাপুণ্য ৰাশি, এই শিখে কদাচিত মনুষ্য হয় এ ভাৰতে মৰি তাৰপিছত কি কৈছে? দুৰ্লভ হ'ব নিশ্চয় জন্ম
ভাৰততে পাইলো হৰি গণপতি ব্যৰ্থ জনমে হাজাৰ হাজাৰ পদ আছে ভক্তি ৰত্নাকৰত এই হাত বিষাই যায় ভাৰতবৰ্ষৰ প্ৰশংসা বুলি এটা চেপ্টাৰ আছে, এটা অধ্যায় আছে। প্ৰভুসকল, আমি জন্মগ্ৰহণ কৰিছো ভাৰতবৰ্ষত, তাকোৱে কলি যুগত। এইটো এনেকুৱা এটা যুগ যিটো যুগত আপোনাক সঁচা কথা ক'লে লাঠি মাৰিব, মিছা কথা ক'লে জগতৰ মানুহে আপোনাক আঁকোৱালি ল'ব, সত্যবাদীসকল অনাদৃত হ'ব আৰু প্ৰবঞ্চকসকল জগতৰ সকলোৰে প্ৰিয় পাত্ৰ হ'ব। গাখীৰ ঘৰে ঘৰে লৈ ফুৰিলেও গাখীৰ খোৱা মানুহৰ সংখ্যা কম ওলাব। গাখীৰৰ কাৰণে 10টা কথা শুনিব লগা হ'ব, 10 বাৰ গাখীৰ পৰীক্ষা কৰি চাব। কিন্তু একে ঠাইতে একে জেগা পাইকাৰী ৰেটত মদ বিক্ৰী কৰি থাকিব আৰু মদ খোৱা মানুহৰ সংখ্যা বেছি ওলাব। এইটোৱে হৈছে কলিযুগ। এই কলিযুগত যি ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰি ঈশ্বৰৰ শ্ৰৱণ কীৰ্তন কৰিছে, তাতকৈ আৰু সৌভাগ্যৱান নাই বুলি কৈছে। এই কলিযুগ ভাৰত হৰি নাম ব্ৰহ্মাৰ পাঁচনি নৰ তনু এৰাম চাৰিও সংযোগ পুতি কল্পে কল্পেও নাপাই সপোনৰ নিধি যেন জাগিলে হেৰাই। এনে এটা দুৰ্লভ মনুষ্য জন্মৰ মূল্যাংকন কৰিবৰ বাবে আহিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। যিটো সময়ত দেৱ দেৱীৰ ওচৰত পশু পক্ষীৰ বলিৰ বাদেও নৰহত্যা পৰ্যন্ত কৰিব ধৰিছিল। পুখুৰীৰ পাৰত পূজা, মানুহে মানুহক কাটিও পূজা দিছিল। এই অন্ধকাৰ যুগত পোহৰ দিবৰ বাবে আমাৰ মাজলৈ আহিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। আমি প্ৰকৃতাৰ্থত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক পূৰ্ণভাৱে উপলব্ধি কৰি তেখেতক বিশ্লেষণ কৰি চোৱাৰ সময় আহি পৰিছে। মই যুৱ প্ৰজন্মক আপোনালোকক এটা আহ্বান জনাব বিচাৰো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লৈ বহুতে বহু কিতাপ লিখিছে, কিন্তু যিসকলে কিতাপ লিখিছে তেখেতসকল কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একশৰণীয়া সাধক বা ভকত নহয়। তেনেলোকৰ লিখিত গ্ৰন্থৰ দ্বাৰা কোনো কালে শংকৰদেৱক পূৰ্ণভাৱে উপলব্ধি কৰিব নোৱাৰিব। যদি শংকৰদেৱক প্ৰকৃতাৰ্থত বিশ্লেষণ কৰি চাব যদি বিচাৰিছে, মহাপুৰুষ শ্ৰীমন্ত মহাপুৰুষ ভক্ত পণ্ডিত মাধৱদেৱৰ লিখনিসমূহক আপোনালোকে পুংখানুপুংখভাৱে বিচাৰ বিশ্লেষণ কৰি চাওক। কি কৈছে? গুৰু ভটিমাক প্ৰধান সচিব এটাই চুই গৈছিলে। গুৰু ভটিমাক কি কৈছিলে? তেওঁ উদান্ত কণ্ঠে ঘোষণা কৰিছে, জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহি কেও পাব, তোহাৰি চৰণৰেনো শত প্ৰতিবাৰে ক চৰণে কৰো প্ৰণাম। যাৰ তুলনা দিবলৈ, যাৰ বনা দিবলৈ বিশ্বত কোনো পুৰুষৰ জন্ম হোৱা নাই।
যিজন সৰ্বগুণৰ আগৰ সকল কলাৰ নাগৰ সাগৰ। প্ৰভুসকল, ঈশ্বৰৰ 64 কলাৰ ভিতৰত 5টি মূল কলা। এই 5টি মূল কলা হৈছে সাহিত্য, সংগীত, চিত্ৰ, নৃত্য আৰু ভাস্কৰ্য। এই 5টি মূল কলাৰ পৰাই 64 বিধ কলাৰ উৎপন্ন হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ একেধাৰে সুসাহিত্যিক, সুৰকাৰ, সংগীতজ্ঞ, সুবাদক, সুবক্তা, চিত্ৰকাৰ, নৃত্যকাৰ, নটসূৰ্য, ইয়াৰ উপৰিও আমাৰ প্ৰাণৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আছিল ধৰ্ম প্ৰচাৰক, সমাজ সংস্কাৰক, সুকৃষক, বয়ন শিল্পী, শ্ৰী যশ গান মান সৰ্বগুণ সম্পূৰ্ণ ঠিক। গুৰুজনাই কোনো পাৰ্থিৱ সস্তীয়া সংগীতৰ লঘু সাহিত্যৰ প্ৰচলন কৰা নাছিল। একমাত্ৰ জড় জীৱসমূহক চৈতন্যময় পৰমাত্মাৰ লগত সান্নিধ্য কৰোৱাই আছিল তেখেতৰ সমস্ত কলা সাধনাৰ মূল লক্ষ্য। সেয়েহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা ধ্ৰুপদী সংস্কৃতিৰ বাহক, তেৰাৰ সৈতে উপমা দিবলৈ বিশ্বত কোনো পুৰুষৰ জন্ম হোৱা নাই 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 আৰু নাই। মহাপুৰুষ মাধৱদেৱ পুৰুষে আকৌ কৈ দিছে, জুহি নাৰায়ণ মায়া বিস্তাৰী কৰো ত্ৰিজগত নিৰমান, খনক সনাতন যোগীও জাকেৰি মহিমা কবহু জান, সকল চৰাচৰ পালনকাৰী জুহৰি দেৱা, চতুৰ বয়ন শিৱ সুৰপতি জাকেৰি অৰুণিতে চৰণে দি সেৱা। তাৰপিছত কি কৈছে? চাৰি বেদ শিৰোমণি মাজে জাকেৰি চৰণ বিকাশ, সুহি দেৱ কয়লি কলিকু শংকৰ দেৱ প্ৰকাশ। যিজন নাৰায়ণে আপোন মায়া বিস্তাৰ কৰিয়ে বিলম্বিয়া বিশ্ব সৃষ্টি কৰিলে, খনক খনন্দ মুনিয়ে যি তোমাৰ মহিমা কোনোকাল অন্ত কৰিব নোৱাৰে, যিজন চতুৰানন ব্ৰহ্মা, মহাযোগী শিৱ পুৰপতি, ইন্দ্ৰই অহৰহ যাক চৰন্ত উপাসনা কৰি আছে, সেইজন পৰম ব্ৰহ্ম পুৰুষে কলিযুগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ৰূপে আমাৰ ক্ষুদ্ৰ কুলত আহি অৱতীৰ্ণ হ'ল। মায়া নৰতম ধৰি হৰি ভকতি কয়লি বহু প্ৰচাৰ, ভৱনৰ পাপ পয়ুদ্ধি মজ্জৰ তাহে কয়লি উদ্ধাৰ। এই ঘূৰ কলিযুগত জীৱসমূহ আচাৰ ভ্ৰষ্ট হৈ পাপ সমুদ্ৰত মজিল। কলিৰে জীৱসমূহক কাৰণ কাৰণৰ হেতু পৰমানন্দময় বৈকুণ্ঠ ধামক ত্যাগ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাৰ মাজত অৱতীৰ্ণ হ'ল। তেৰাই বিষ্ণু অংশ জীৱসমূহক ভক্তিৰ বলে উদ্ধাৰ কৰি যুগ যুগৰ বাবে কাল মায়া মৃত্যুৰ পৰা হেলাৰে মুক্ত হৈ সৎ চিদানন্দ হৈ পৰম ধামলৈ গতি কৰাৰ সুদৃঢ় সাঁকো নিৰ্মাণ কৰি গ'ল। সেই সাঁকোৱে হৈছে প্ৰধান সচিব এটাই চুই গৈছিলে, সেই সাঁকোৱে হৈছে এক শৰণ হৰিনাম ধৰ্ম কৌশু ৰাজা কৰো প্ৰকাশ, যাৰ উপমা দিবলৈ বিশ্বত এনেকুৱা এটা ৰাজা ধৰ্ম নাই। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক এনেকুৱা এটা ধৰ্ম দিছিল। প্ৰভুসকল, ভগৱান কৃষ্ণ সকলোৰে প্ৰাণ শক্তি হলেও নিখিল বিশ্ব ব্ৰহ্মাণ্ডত শিশু কৃষ্ণ গৰ্ভত দেখাটো কিন্তু যশোদাৰ ভাগ্যতে ঘটিছিল। শিশু কৃষ্ণৰ বাল্যলীলাৰ বাচ্ছাৰ ৰসৰ আনন্দ যশোদাৰ বাহিৰে আনে পান কৰাৰ সৌভাগ্য কথা নাছিল। যমুনাৰ বালিত শৰৎকালৰ পূৰ্ণিমা ৰাতি ব্ৰজবালাসকলে পৰম পুৰুষ শ্ৰীকৃষ্ণৰ প্ৰেমালিংগনত যি পৰমানন্দময় সুখ লাভ কৰিছিল,
সেই সুখ অন্যজনৰ কল্পনা দিয়ে। প্ৰিয় ভক্ত অৰ্জুনে কুৰুক্ষেত্ৰ ৰণাংগনত যি প্ৰলয়ংকাৰী বিশ্বৰূপ আৰু শেষত যি শংখ চক্ৰ গদা পদ্মধাৰী দিব্য চতুৰ্ভুজ দৰ্শন কৰিছিল, সেয়া জানো সকলোৰে ভাগ্যত সম্ভৱ। তাতেই নিহিত হৈ আছে সৃষ্টিৰ গভীৰতম ৰহস্য। ঠিক তেনেকৈ মহাপুৰুষ ভক্ত পণ্ডিত মাধৱদেৱ পুৰুষে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক যিটো ৰূপত দৰ্শন কৰি পাইছিল বা কৰিছিল, সেয়া সকলোৰে ভাগ্যত সম্ভৱ নহয়। একমাত্ৰ মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱ গুৰুজনাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক পূৰ্ণভাৱে বিশ্লেষণ কৰিছিল আৰু তেনাৰ সমসাময়িক ভক্ত পণ্ডিতসকলে পূৰ্ণভাৱে বিশ্লেষণ কৰিছিল। মনুষ্য বিদগ্ধ পণ্ডিত ভক্তগুৰু মহাপুৰুষ মাধৱদেৱ পুৰুষে কোনো যুক্তি প্ৰমাণ নোহোৱাকৈ এজন মনুষ্য দেহধাৰী ব্ৰহ্মা, শিৱ, ইন্দ্ৰাদি উপাস্য দেৱতাসকলৰ দেৱতাৰ দেৱতা চাৰি বেদৰ শিৰোমণি তাৰ চৰণ বিকশিত হৈ থকা বুলি কৰা উক্তিয়ে জ্ঞানী সমাজক ভবাই তোলে। বহুতে ক'ব খোজে এয়া গুৰু ধৰ্মৰ ধাৰা বা অন্ধবিশ্বাস। তেনাৰ সমসাময়িক বেদজ্ঞ পণ্ডিতৰ উক্তি কি কৈছে? বাসুদেৱস্য শ্ৰীশংকৰ, মানে বাসুদেৱ শংকৰ হৈছে কৃষ্ণ, মাধৱস্য হলায়ুত, হলায়ুত হৈছে মাধৱদেৱ, প্ৰদ্যুন্ময় হৈছে পুৰুষোত্তম আৰু অনিৰুদ্ধ হৈছে চতুৰ্ভুজ। সেইজন পুৰুষোত্তম ঠাকুৰে নঘোষাত কি বুলি ব্যক্ত কৰিছে? পূৰ্বত কৃষ্ণৰ এক শৰণ ভকতি পন্থ নাছিলে একোৱে শংকৰ স্বৰূপে হৰি নিজ অংশ বতৰি তাৰিলত সমস্তে জগত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অৱতীৰ্ণ হোৱাৰ আগত এই দেশত কৃষ্ণৰ একোখন ভক্তি পন্থ নাছিল। মাধৱদেৱ পুৰুষৰ ভাগিন ৰামচৰণ ঠাকুৰে কি কৈছে? এ শংকৰ স্বৰূপে হৰি ভূঞা আপোনাৰ যশ ধৰ্ম কৰিলা প্ৰচাৰ, এৰম সাতু বৈকুণ্ঠৰ যিটো নাথতি দয়া কৰি এথোৱা শিলা কৃপাম গুৰুজনাৰ পৰিচয় দি আছে। মাধৱদেৱ পুৰুষ আৰু তেওঁৰ সমসাময়িক ভক্ত পণ্ডিতসকলে নৰোত্তম ঠাকুৰে কি দিছে? আমাৰ আইসকলে দিহানামত গায়, দাপৰ যুগত দয়কী নন্দন এ কলিত কুসুম্বৰ ধৰে কৃষ্ণে শংকৰ স্বৰূপ ধৰিয়া জগত উদ্ধাৰ কৰে। দামোদৰ চৰিত্ৰটো নীলকণ্ঠৰে বেগিছে। এইবিলাক একদম বিশিষ্ট পণ্ডিত গুৰুজনাৰ সময়ত আছিল। সময়া বৰধুৱা গ্ৰামে পুত্ৰ কামনায়ে তেহে হৰক পূজিলে, এরা ঈশ্বর মহিমা যার লীলা বিপরী তাহান চরিত্র কোনে পারবর্ণী। বহু ভক্তই গুৰুজনাৰ সমসাময়িক বেদজ্ঞ পণ্ডিতে গুৰুজনাৰ বিষয়ে কৈ গৈছে। সেইখিনি যদি মই চুই যাওঁ প্ৰায় বহু সময় লাগে। মই ভাষণ চমুৱাই আনিব চেষ্টা কৰিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এনেকুৱা এজন ধৰ্মগুৰু পাইছোঁ আমি
সেইজন ধৰ্মগুৰুক পাই আমাৰ এই বহু অসমীয়াই আজি সাই বাবাৰ শিষ্যত্ব গ্ৰহণ কৰা আমাৰ সন্মুখত দেখিবলৈ পাইছো। ইয়াতকৈ আৰু অসমীয়া জাতিৰ বাবে দুৰ্ভাগ্যৰ বিষয় একোৱে হ'ব নোৱাৰে। মই কোনো ধৰ্মক মই নিন্দা কৰা নাই। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অসমীয়া জাতিক এনে এটা ধৰ্ম দিছিল, যিটো ধৰ্ম গ্ৰহণ কৰিলে অসমীয়াই বনৰ সিংহতকৈ সাহসী আৰু শক্তিশালী হ'ব পাৰে, ঘৰৰ আকাশৰ দৰে ডাৱৰ শূন্য নিৰ্মল হ'ব পাৰে। এনেকুৱা এটা ধৰ্ম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক অসমীয়া জাতিক দিছিল। বিশ্ব ভাতৃত্বৰ সোণালী সাঁকো নিৰ্মাণ কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। বাস্তৱিকতে তেওঁ যিটো দৰ্শন, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিটো দৰ্শন, চিন্তা দৰ্শনে সংকীৰ্ণতা, জাত পাতৰ বিভাগ, ধৰ্মীয় বিভেদ আদি সম্পূৰ্ণৰূপে অনুপস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিটো চিন্তা দৰ্শন। আকৌ তেৰাৰ যিটো ধৰ্মীয় দৰ্শন, তেৰাৰ ধৰ্মীয় দৰ্শনে এক দেও এক সেউ একত বিনে নাই কেউ ইছলামৰ বিশ্ব ভাতৃত্ব আৰু একত্ৰবাদ গ্ৰহণ কৰিছে। খ্ৰীষ্টান ধৰ্মৰ উদাৰতা আৰু প্ৰেম ভাৱক মূল্য দিছে। বৌদ্ধ ধৰ্মৰ মহানুভৱতাক স্বীকাৰ কৰিছে। সেয়েহে আমাৰ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই উদান্ত কণ্ঠে কৈছে কি বুলি, জাতি কোনো বিচাৰিয়ে বৈৰীও নিন্দয়, অধমে পাতকি হৈ নৰকে পৰয়, কুকুৰ চিগাল গদ্য ভৰুৱাত্মা নাম, জানিয়ে সবাকো কৰি কৰিবা প্ৰণাম। এইকাৰণে তেখেত বিশ্ব বন্দীত আৰু বিশ্বৰ অন্যতম শ্ৰেষ্ঠ দাৰ্শনিক ৰূপে প্ৰতিষ্ঠিত হৈছে। তেৰাৰ চিন্তা দৰ্শনৰ আধাৰত বিশ্ব শান্তি, সুস্থ সংস্কৃতি আদি মানৱতাবোধৰ নতুন বৌদ্ধিক আন্দোলন আমি গঢ়ি তুলিব লাগিব। আৰু বিশ্বৰ যিকোনো প্ৰান্তত থকা অসমীয়াই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক প্ৰচাৰ প্ৰসাৰ কৰিব লাগিব। তেখেতৰ বাণীসমূহ আমি আগুৱাই লৈ যাব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শনৰ প্ৰতি আকৃষ্ট হৈ বিশ্বৰ কেইবাজনো বিদগ্ধ দাৰ্শনিকে কি কৈছে, অষ্ট্ৰেলিয়াৰ এজন দাৰ্শনিক ষ্টিফেন হাক্স তেওঁ কি কৈছে, মহৎ আৰু সুসংস্কৃতি সম্পূৰ্ণ ধৰ্মীয় সংস্কাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমগ্ৰ জীৱন জুৰি মানুহৰ মাজত শান্তিৰ বাণীৰে অসাধাৰণ বিপ্লৱী আৰু দৃষ্টিভংগী তথা লক্ষ্য উদ্দেশ্য প্ৰচাৰ প্ৰসাৰ কৰিছিল। তেওঁৰ শিষ্যসকলৰ মাজত ধৰ্মীয় সান্তনাৰ বাণী শুনাইছিল আৰু অন্য এক পৃথিৱীৰ সুখৰ বতৰা বিৰাইছিল আৰু অসমীয়া জাতিক দয়াশীল, শ্ৰদ্ধাশীল আৰু মানৱতাবাদী কৰি তুলিছিল। অষ্ট্ৰেলিয়াৰ এজন বিশিষ্ট দাৰ্শনিকে কৈছে। মহামানৱ মহাত্মা গান্ধীয়ে কি কৈছে, 16 শতিকাত গঢ়ি তোলা বৈষ্ণৱ পুনৰুত্থানৰ মাজেৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া জাতিক দয়াশীল, শ্ৰদ্ধাশীল আৰু মানৱতাবাদী কৰি গঢ়ি তুলিছিল। আচাৰ্য বিনোৱাৰীয়ে কি কৈছে, যেতিয়া দেশখন বহু বৰ্ণবাদত বিভক্ত হৈছিল, তেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁ সৃষ্টিকৰ্মৰ জৰিয়তে এক ভাৰত আৰু এক ভাৰতীয় সংস্কৃতিৰ আহ্বান কৰিছিল। আমেৰিকাৰ এজন প্ৰখ্যাত দাৰ্শনিক বিশিষ্ট শিক্ষাবিদ ফাৰ্লি হিছমান তেওঁ কি কৈছে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ পৃথিৱীৰ মুকলি মঞ্চ আৰু মুকলি অভিনয়ৰ জন্মদাতা। বিপ্লৱী শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাই কি কৈছে, আমাৰ তৰুণ-তৰুণীসকলে ইয়াত জানিব, পৃথিৱীৰ 3জন কৃষ্টি আকৰ মহাপুৰুষ নাম তেওঁ লৈছে। এজন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, 2জন কৃষ্ণ আৰু 3য়জন হৈছে লিঅ'নাৰ্ড দা ভিঞ্চি। আৰু আমাৰ ৰূপপ্ৰসাদ জ্যোতিপ্ৰসাদ আগৰৱালাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক পূৰ্ণ সংস্কৃতিৰ প্ৰতীক বুলি কৈছে। মহামানৱ মহাত্মা গান্ধীয়ে 1921 চনত যেতিয়া অস্পৃশ্যতা নিৰ্মূলৰ বাবে অসমলৈ আহিছিল, তেওঁ এটা কথা বাৰে বাৰে কৈছিল, মই আজি যি আন্দোলন কৰিছোঁ সেই আন্দোলন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আজিৰ পৰা 500 বছৰ আগতেই কৰি থৈ গৈছে। এনেকুৱা এজন মহাপুৰুষক অসমৰ অসমীয়া সমাজে ভাগ ভাগ কৰি বিভক্ত কৰিব খোজাটো ইয়াৰ দুৰ্ভাগ্যৰ বিষয়। প্ৰভুসকল, তৰুণ-তৰুণীসকল, আমাৰ তৰুণ-তৰুণীসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি লক্ষ্য উদ্দেশ্য সেইবিলাকক আমি আগুৱাই লৈ যাব লাগিব। আমাৰ এই কাৰণেই আচাৰ্য কৃপালুগুৰু বাবেশ্বৰে আমাক তৰুণ বিদ্যাৰ্থী সমাজ নামেৰে এটা যুৱ সংগঠন দিছিল।
আমাৰ পৌৰ বিদ্যাৰ্থী সমাজে আমি দেওবাৰে দেওবাৰে প্ৰাৰ্থনা কৰোঁ। আজিকালি প্ৰাৰ্থনা কৰাৰ অভ্যাসটো কমি আহিছে। পিতৃ মাতৃসকলে এই দিশত অলপ গুৰুত্ব দিব বুলি মই সেৱা জনাইছোঁ। প্ৰাৰ্থনা কি? প্ৰাৰ্থনা হৈছে মানুহৰ জীৱনৰ সৰগ বা নিৰক আকুলতা, সৰ্বশক্তিমানজনৰ পৰা একনিষ্ঠ আশীৰ্বাদ, দয়া বা কৃপা লাভ কৰিবলৈ পৰা এক পবিত্ৰ হৃদয়ৰ আকুল আহ্বানেই হৈছে প্ৰাৰ্থনা। আপোনালোকে গাই, আমি প্ৰাৰ্থনা সভাত গাওঁ, হে প্ৰণবন্ধু কৃষ্ণ কৃপা আমি হৃদয়ৰ পৰা এইখিনি আমি উপলব্ধি কৰিব লাগিব। আজিকালি দেখা পাইছোঁ আমাৰ তৰুণ তৰুণীসকলে সন্ধিয়া প্ৰাৰ্থনা কৰাৰ অভ্যাসটো একেবাৰে বাদ দি দিছে, আৰু এই ক্ষেত্ৰত আমাৰ অভিভাৱকসকলকো গুৰুত্ব দিয়া দেখা নাযায়। তাৰ পৰিৱৰ্তে ল'ৰাটোৱে বা তৰুণ তৰুণীসকলে বা যুৱকজনে দূৰদৰ্শনৰ সন্মুখত বহি কিছু সস্তীয়া দৃশ্য ধাৰাবাহিক আদি উপভোগ কৰাত বেছি গুৰুত্ব দিয়ে। প্ৰাৰ্থনাৰ নিচিনা এটা পবিত্ৰ কৰ্মৰ প্ৰতি যদি আপোনালোকে আপোনালোকৰ শিশুটো, আপোনালোকে আপোনালোকৰ তৰুণজনক, আমি যদি আমাৰ ঘৰখনত ল'ৰা ছোৱালীকেইটা যদি উপযুক্ত কৰি শিকাওঁ, আমাৰ ঘৰখনলৈ শান্তি আহিব, আমাৰ সমাজখনলৈ শান্তি। আপোনালোকে এটা কথা চাওকচোন, কিমান বৃদ্ধাশ্ৰমৰ সৃষ্টি হৈছে। এই শংকৰ মাধৱৰ গুজৰাটৰ দেশত বৃদ্ধাশ্ৰম সৃষ্টি হ'ব লাগিছিল তাৰমানে। তাৰ মূলতে আমাৰ পিতৃ মাতৃসকলৰ অমনোযোগিতা নিজৰ ল'ৰা ছোৱালীৰ। একবিংশ শতিকাৰ অভিমুখে ধাবিত হোৱা সুসভ্য মানৱ জাতিৰ বুজন সংখ্যক অভিভাৱকে তেওঁলোকে তেওঁলোকৰ ল'ৰা ছোৱালীকেইটা পশ্চিমীয়া শিক্ষাৰে শিক্ষিত কৰি ডাঙৰ মানুহ কৰাৰ মানসেৰে কেৱল পুথিগত জ্ঞানৰ সাৰথি কৰি আগবাঢ়ি থকা দেখা গৈছে। আধ্যাত্মিক দিশটোৰ প্ৰতি পৃথি দিয়া দেখা গৈছে। কিন্তু এটা কথা জনা উচিত, মানৱ সেৱাৰ বাবে বুদ্ধিমত্তাতকৈ আধ্যাত্মিক শিক্ষা জ্ঞানৰ অতি প্ৰয়োজন। যিহেতু আজিৰ ভাৰতীয় সমাজ যি অন্ধকাৰৰ ফালে আগবাঢ়িছে, তাৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আমি অতীতৰ আধ্যাত্মিক শিক্ষা প্ৰদান কৰাৰ বাদে অন্য কোনো উপায় নাই আৰু নাই। স্বামী বিবেকানন্দই কৈ গৈছে, সৎ ব্যক্তিসকল সকলো আইন কানুনৰ ঊৰ্ধ্বত। যি ছাত্ৰই সৰু কালৰ পৰা আধ্যাত্মিক চিন্তাৰ চৰ্চাত আগ্ৰহী বা সাধন কৰিছে, তেওঁ জীৱনৰ প্ৰত্যেকটো পদক্ষেপতে আগুৱাই যোৱাটো নিশ্চিত, উন্নতিৰ জখলাত আগুৱাই যোৱাটো নিশ্চিত। আমি এক্সাম্পল হিচাপে ধ্ৰুৱ প্ৰহ্লাদ এইসকলৰ কথাকে ল'ব পাৰোঁ। কি কৈছে কীৰ্তন পুথিৰ প্ৰহ্লাদ চৰিত্ৰ? হেন জানি সুখব এৰি আনো কৰ্ম ধৰি উপমাৰ কালে ভাগৱত ধৰ্ম। শিশু কালত যি ছাত্ৰই আধ্যাত্মিক চিন্তাৰ চৰ্চাত আগ্ৰহী বা সাধন কৰিছে, তেওঁ জীৱনৰ প্ৰতিটো খোজত, প্ৰতিটো পদক্ষেপত উন্নতিৰ জখলাত আগুৱাই যোৱাটো নিশ্চিত। মই আগতেই কৈ গৈছোঁ, স্বামী বিবেকানন্দই কৈছে যে সৎ ব্যক্তিসকল সকলো আইন কানুনৰ ঊৰ্ধ্বত। শিশুকালত চৰিত্ৰ সৎ নহ'লে পিছত ইয়াৰ পৰিৱৰ্তন সম্ভৱ নহয়। শিশুকালটোৱেই ব্যক্তি গঢ় দিয়াৰ প্ৰথম অধ্যায়। নামঘোষাত কি কৈছে? বৃদ্ধ সবে জানা বিষয় ভোগ কৰিবা নপাৰ
পাৰ জীৱালৰ ভৰ কৰি মাত্ৰচেলে কয়। মাধৱদেৱ পুৰুষে কৈ গৈছে, আমাৰ নিচিনা ক্ষুদ্ৰ বালিকণাই এইবোৰ কথা কোৱা নাই। বহুতে কয় যে মই ৰিটায়াৰমেণ্টটো হৈ লওঁ, ৰিটায়াৰমেণ্ট হোৱাৰ পিছত এযোৰ তাল ল'ম, মঞ্জিৰা ল'ম, ঘৰত গোটাম, ঈশ্বৰ ভক্তি কৰিম। নাভাবিব। হিউমেন লাইফ ইজ টু শ্বৰ্ট। মানৱ জীৱনটো নিচেই খন্তেকীয়া। কোনোৱে শিশু অৱস্থাত, কোনোৱে যুৱ অৱস্থাত, কোনোৱে বৃদ্ধ অৱস্থাত বা নানা আকস্মিক দুৰ্ঘটনাত পৰি মৃত্যুক আঁকোৱালি ল'ব পাৰে। গতিকে সময় থাকোঁতেই ঈশ্বৰক চিন্তা চৰ্চা কৰিবলৈ আমি চেষ্টা কৰিব লাগে। মই মোৰ তৰুণ বিদ্যাৰ্থী সমাজৰ যুৱকসকলক এটা অনুৰোধ জনাওঁ, যি ল'ৰা ছোৱালীয়ে পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি নকৰিব, সি কিন্তু কেতিয়াও কোনো ক্ষেত্ৰত আগবাঢ়ি যাব নোৱাৰে। এয়া আমাৰ কাকৰ বচন। চাওকচোন, মই যেতিয়া শিশু হৈ আছিলোঁ, মোৰ যেতিয়া জ্বৰ উঠিছিল বা আপোনাৰ যেতিয়া জ্বৰ উঠিছিল, মোৰ মায়ে বা আইগৰাকীয়ে বা মাতৃগৰাকীয়ে মোক কোলাত লৈ লৈ মোৰ সেই জ্বৰৰ উত্তাপ তেওঁ নিজৰ গালৈ টানি লৈছিল। সেইদৰে মাতৃৰ বৃদ্ধ অৱস্থাত যেতিয়া জ্বৰ হয়, যেতিয়া কেঁকাই থাকে, বোৱাৰীজনীয়ে কৈ কয়, কিমান কেঁকাই আছা, কিমান কষ্ট পায়। সেইটো সময়ত যদি সেই সন্তানে কয়, আই মই যেতিয়া সৰু হৈ আছিলোঁ, তুমি মোৰ জ্বৰ উঠিছে মোক বুকুৰ মাজত লৈছিলা, বুকুৰ মাজত তুমি মোক দিছিলা, মোৰ জ্বৰৰ উত্তাপখিনি তুমি লৈ লৈছিলা। আহাচোন আই, আজি তোমাৰ জ্বৰ হৈছে, মই তোমাক অকণমান কোলাত লওঁ। এনেকুৱা সন্তান আপোনাৰ আমি যত্ন দিব লাগে। মই যেতিয়া নাখাইছিলোঁ, মোৰ আয়ে নাখাইছিল। মই যেতিয়া কান্দিছিলোঁ, মোৰ আয়ে মোক উমলাইছিল। কি বুলি? আমাৰে মইনা শুবয়ে, হয়নে নহয়? তই গাইনে নাই? বাৰীৰে বগৰী ৰুবয়ে, বাৰীৰে বগৰী পকি সৰি যাব, মইনাই বুটলি খাবয়ে। আমাৰ উমৰা নাছিল জানো আপোনালোকে তেনেকৈ? কিন্তু আপোনাৰ যেতিয়া জ্বৰ হয়, সেইজন সন্তানে নাচায়। কিয় নাচায়? এই ক্ষেত্ৰত আমাৰ দুখ আছে, পিতৃ মাতৃসকলৰ দুখ আছে। মই আৰু ইয়াৰ বক্তব্য আগবাঢ়িব বিচৰা নাই। আৰু এটা কথা মই শেষত অনুৰোধ জনাওঁ, আমাৰ নিজা ভাষা, কৃষ্টি, সংস্কৃতি মোৰ তৰুণ তৰুণীসকলে গুৰুত্ব দিয়ক। ইংৰাজী মাধ্যমত পঢ়ক, কোনো কথা নাই, কিন্তু নিজৰ যিটো মাতৃভাষা, সেই মাতৃভাষাটোক আমি প্ৰাধান্য দিয়াটো অতি প্ৰয়োজন। আমাৰ ঘৰলৈ যেতিয়া এজন বিশিষ্ট ব্যক্তি আহে, তেতিয়া সোধে যে তুমি কোন ক্লাছত পঢ়িছা? তেতিয়া সেই ব্যক্তিজনে বাচ্চাটোক সোধে, বাবা তুমি এটা ৰাইমছ কোৱাচোন। তেতিয়া আমাৰ পিতৃ মাতৃসকলে পটককে মাত দিয়ে, বাবা টিংকল টিংকল লিটল ষ্টাৰ গাই। কিন্তু তাৰ পৰিৱৰ্তে শিশুটোক নকয়, বাবা গাই দিয়াচোন, লুইতৰে পানী যাবি অব, লুইতৰে পানী যাবি অব, সন্ধিয়া লুইতৰ পানী সোমোৱালি, চহৰে নগৰে যাবি অব। কি সুন্দৰ নান্দনিক। মই কিন্তু ইংৰাজী ভাষাৰ বিৰোধী নহয়, আমি কোনো ভাষাৰ বিৰোধী হ'ব নাপায়। ভাষা শিকিব লাগে। যিমান ভাষা শিকিম, পৃথিৱীৰ জনসমুদ্ৰৰ লগত আমাৰ কানেক্টিভিটিটো সিমান শক্তিশালী হ'ব। কিন্তু নিজৰ ভাষা অসমীয়া ভাষাটোক আমি প্ৰাধান্য দিয়াটো প্ৰত্যেকজন তৰুণ তৰুণীৰ দায়িত্ব আৰু কৰ্তব্য। আমাৰ নৃত্য প্ৰসংগত আছে। উপদেশৰ লাষ্টত মই পাইছিলোঁ ভাৰতবৰ্ষৰ এখন বিশিষ্ট
পণ্ডিত গোটেই ভাৰতবৰ্ষ ঘূৰিলে, শেষত অসমলৈ আহিছিল। অসমৰ ভাষা, অসমৰ কৃষ্টি, অসমৰ মানুহ, অসমৰ খাদ্য বিষয়ে তেওঁ ইমান সুন্দৰকৈ বৰ্ণনা কৰিছে, পৃথিৱীৰ ক'ত নাপালে। আমাৰ অসমৰ যিটো খাদ্য, ৰাতিপুৱা শুই উঠি আগতে আমাৰ মাহঁতে দিছিল, এতিয়া মাক বাপেকে ল'ৰা ছোৱালী নিদিয়ে পঁইতা ভাত, বেমাৰ হ'ব বুলি। আমি খাইছিলোঁ কিন্তু কি কৈছিল? খাদলিকা সুধি অসমৰে পঁইতা ভাত, অপৰ পঞ্চমী ঘৃণা জন্মেতা। অসমীয়া ভাষাটোৰ বিষয়ে সেই বাহিৰৰ পণ্ডিতজনে কি কৈছে? এ স্বৰ্গৰ মৌসনা অসমীয়া ফুল, জগত ভ্ৰমি কত নাপাওঁ ইয়াৰ মূল। ইমান সুন্দৰ নান্দনিক অসমীয়া ভাষা। মই তৰুণ তৰুণীসকলক অনুৰোধ জনাইছোঁ, ক'লে একদম পিয়ৰ অসমীয়া ক'ব, ক'লে পুৰা পিয়ৰ ইংলিছ ক'ব। মাজে মাজে কিছুমান সময় অহ মাই গড, ইনফেক্ট এইবিলাক খিচিৰি ভাষা কৈ নিজৰ ভাষাটোক ধ্বংস কৰা হ'ল নাযাবৰ কাৰণে মই তৰুণ তৰুণীসকলক অনুৰোধ জনাইছোঁ। আৰু শেষত মই মোৰ চমু বক্তব্য সামৰণি মাৰিব বিচাৰিছোঁ। আমি ধৰ্মৰ লগতে আমি শিক্ষাৰ ক্ষেত্ৰত আমি অধ্যয়ন কৰি যাব লাগিব। শিক্ষাটো কিন্তু মেইন। আমাৰ তৰুণ তৰুণীসকলক শিক্ষা অতি প্ৰয়োজন। শিক্ষাও কৰা, ধৰ্মও কৰিব। আমি ধৰ্ম কৰিছোঁ, কিন্তু শিক্ষাক পিঠি দিয়া মই দেখিছোঁ বহুত তৰুণ তৰুণী। বাবিছৰ এইটো লক্ষ্য উদ্দেশ্যৰে তৰুণ বিদ্যাৰ্থী সমাজ গঠন কৰা নাছিল। দুইটা সমানে লৈ যাব লাগে মই অনুৰোধ জনাইছোঁ। আৰু শেষত আজিৰ এই যিটো মঞ্চ আপোনালোকে দিছে, প্ৰয়াত শনিৰাম আতা, আজি বহু দিনৰ আগত এখন মই কিতাপ পঢ়িছিলোঁ, মনত পৰিছোঁ। আতা পুৰুষ বুলি এখন কিতাপ পঢ়িছিলোঁ মই। কিতাপখনত তেওঁৰ বিষয়ে পাইছিলোঁ। তেওঁ ইমান কাৰুণিক কণ্ঠ, কিতাপত পোৱা মতে ইমান কাৰুণিক কণ্ঠ, নিজেও কান্দে আৰু তেওঁ পালনাম যেতিয়া গাই বেলেগকো কন্দায়। প্ৰাথমিক শিক্ষা শেষ কৰি তেওঁ দুটা কামত হাত দিছিল, এটা খেতি বাতি আৰু এটা মহাপুৰুষীয়া কৃষ্ণ সংস্কৃতিৰ ওপৰত তেওঁ বেছি গুৰুত্ব দিছিল। তেওঁৰ দেউতাকৰ নাম কিতাপত পোৱা মতে আছিলে বাপিৰাম সূত্ৰধৰ। আৰু দেউতাকৰ পৰা তেওঁ সমস্ত জ্ঞান আয়ত্ত কৰিছিল। আৰু 1936 চনত নগাঁৱৰ ফৌজদাৰী পট্টিত মুক্তাৰাম আতাৰ গৃহত মণিকূটত যেতিয়া পালনাম ডাকিছিল, তেওঁ মেৰুৰ শাৰী পঢ়িছিল। আৰু একশৰণ ভাগৱতী সমাজ গঠন কৰাৰ ক্ষেত্ৰত শনিৰাম পাঠক আতাই বাগীশ্বৰক যথেষ্ট সহযোগিতা আগবঢ়াইছিল। আৰু নন্দীৰাম আতাৰ মৃত্যুৰ বৈকুণ্ঠ প্ৰাপ্তিৰ পিছত নগাঁও কৈৱৰ্ত পালনাম সমাজৰ মই থুলমূলকৈ বস্তু আনিছোঁ, কাৰণ তেওঁৰ নামতে মঞ্চ আপোনালোকে উৎসৰ্গা কৰিছে। তেওঁৰ বিষয়ে যদি মই আমাৰ তৰুণসকলক যদি কৈ নাযাওঁ, কাৰণ মোৰ ভাষণটো অসম্পূৰ্ণ হ'ব। নন্দীৰাম আতাৰ মৃত্যুৰ পিছত বৈকুণ্ঠ প্ৰাপ্তি হোৱাৰ পিছত তেওঁ মহাপুৰুষীয়া কৈৱৰ্ত পালনাম সমাজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিছিল। আৰু তেওঁ যিসকলক শৰণ দিছিল, বাগীশ্বৰৰ ওচৰত গৈ কিতাপত পোৱা মতে তেওঁ বাগীশ্বৰক তেওঁ শিষ্যসকলক সঞ্জাই দিছিল। আৰু একশৰণ ভাগৱতী সমাজৰ এটা সময়ত তেওঁ প্ৰাদেশিক পালনামাচাৰ্য আছিল। আৰু তেওঁ নামৰ লগত বিলীন হৈ গৈছিল, মানে বৈকুণ্ঠ প্ৰাপ্তি হৈছিল 1986 চনত 89 বছৰ বয়সত। আৰু সেইজন শনিৰাম আতাৰ শ্ৰীচৰণত মই অভাজনে সহস্ৰ কোটি বাৰী সেৱা নিবেদন কৰিছোঁ। প্ৰভুসকল, ভাল কথা কৈছোঁ সেইখিনি গ্ৰহণ কৰিব, বেয়াখিনি গ্ৰহণ কৰিব নালাগে। যদি কিবা ভাল কৰিছোঁ এয়া আপোনালোকৰ কৃপা, আৰু বেয়া যদি কৰিছোঁ মোৰ নিজৰ ভুল শুধৰাই দিব। আপোনালোকে শুধৰাই দিলে, আপোনালোকে যদি দেখাই দিয়ে শুধৰাবৰ কাৰণে মোৰ সহজ হ'ব। কৃষ্ণ। শেষত আচাৰ্য বাগীশ্বৰৰ শ্ৰীচৰণৰ সেৱা জনাইছোঁ। কৃপাৰ সাগৰ হে বাগীশ্বৰ,
তোমাৰ চৰণে কায় পাই কমনে কৰো কোটি নমস্কাৰ গুৰু হৈ তুমি গুৰুক দেখাইলা দেৱ কৃষ্ণ নামতে ভকত পৰম বান্ধৱ জ্ঞান দিলা জ্ঞান দিলা জয় জগতগুৰু শ্ৰীমন্ত শংকৰ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ কলিৰ যজ্ঞ বিশ্বৰ শান্তি অসম একশৰণ ভাগৱতী সমাজৰ জয় অসম একশৰণ ভাগৱতী সমাজৰ জয় অসম একশৰণ ভাগৱতী সমাজৰ জয় অসম তৰুণ বিদ্যাৰ্থী সমাজৰ জয় কৃপালগুৰু আচাৰ্য বাগীশ্বৰৰ জয় কৃপালগুৰু আচাৰ্য বাগীশ্বৰৰ জয় কৃপালগুৰু আচাৰ্য বাগীশ্বৰৰ কৃষ্ণ অপৰাধ ক্ষমা কৰিব।